মোৰ হাতত আছে এডাল কলা সূতা। বহুতে দেখে কিজানি মানুহৰ বিশেষকে ছোৱালীসকলে ভৰিত কলা সূতা বান্ধে আৰু এই কলা সূতাডালক আমি সৰুৰ পৰা নজৰৰ কাৰণে ব্যৱহাৰ কৰি অহা দেখিছো। আজিৰ দিনতো মোৰ মায়ে মোৰ ভৰিত কলা সূতা বান্ধি দিয়ে, বাওঁ ভৰিত বান্ধো। এতিয়া কলা সূতাডালনো আমি কেনেকে ব্যৱহাৰ কৰিব লাগে আৰু কিয় ব্যৱহাৰ কৰো? অতীজৰ পৰা কলা সূতা আমি নজৰ দুখৰ মানে নজৰ নালাগিবলৈ ব্যৱহাৰ কৰো। সৰু ল'ৰা ছোৱালীৰ হাততো আমি কলা সূতা বান্ধি দিওঁ। বিশেষকৈ কলা সূতা বান্ধিলে কোৱা হয় যে শনি দুখৰ যিবোৰ শনিৰ দুখ আছে সেইবোৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰি। ইয়াৰ লগতে ৰাহু আৰু কেতুৰ যদি কিবা অশুভ প্ৰভাৱ আছে তাকো আমি তাৰ পৰা আমি দূৰত থাকিব পাৰো। আৰু ইয়াৰ উপৰিও কেতিয়াবা হয় যে আমি খুব কেতিয়াবা অস্থিৰ হৈ থাকো, ডিচিপ্লিনৰ অভাৱ থাকে, আৰু লগতে কেতিয়াবা এনেকুৱা হয় নেগেটিভ এনাৰ্জি ফিল কৰো। গতিকে এই সকলোবোৰৰ পৰা ৰক্ষা পাবলৈ, সাপোজ আমি ডিচিপ্লিন আনিবলৈ, জীৱনত থকা অস্থিৰতা নাইকিয়া কৰিবলৈ আৰু নিজকে প্ৰটেকশ্যন দিবলৈ এই কলা সূতাডাল ব্যৱহাৰ কৰিব পাৰো। গতিকে মই আজি এতিয়া কম যে কলা সূতাডাল কেনেদৰে ব্যৱহাৰ কৰিব। সাধাৰণভাৱে সকলোৱে যদি ছোৱালীয়ে ব্যৱহাৰ কৰে তেতিয়াহ'লে মহিলাৰ ক্ষেত্ৰত সদায় বাওঁ ভৰিত ব্যৱহাৰ কৰিব লাগে, পিন্ধিব লাগে, আৰু পুৰুষৰ ক্ষেত্ৰত সদায় সোঁ ভৰিত বা সোঁ হাতত পিন্ধে। এতিয়া বহুতে বিশেষকৈ কি কৰে, এইটো আমি কলা সূতাডাল মঙ্গলবাৰ বা শনিবাৰে পিন্ধো। আৰু যদি একো মন্ত্ৰ নাজানে তেতিয়াও আপুনি কলা সূতা ব্যৱহাৰ কৰিব পাৰে। যদি একেবাৰে একো মন্ত্ৰ নাজানে তেতিয়াহ'লে এই কলা সূতাডালত 9টা গাঁঠি, সাপোজ মই এনেকে এটা গাঁঠি মাৰি দেখুৱাইছো, ইয়াত এটা গাঁঠি, এনেদৰে 9টা গাঁঠি মাৰি পেলাই আপুনি কলা সূতাডাল পিন্ধিব পাৰে। আৰু যদি আপুনি মন্ত্ৰ জানে তেতিয়াহ'লে ইয়াত 9টা গাঁঠি মাৰিব, মাৰি উঠি পেলাই আপুনি গায়ত্ৰী মন্ত্ৰ 108 বাৰ জপ কৰি কৰি এইডাল আপুনি তাৰপিছত বান্ধিব পাৰে ভৰিত, নাইবা ওম শাম শনিশ্চৰায় নমঃ এই মন্ত্ৰফাঁকিও আপুনি গাব পাৰে। আৰু একেবাৰে যদিহে এই দুবিধ মন্ত্ৰৰ লগত আপোনালোক অভ্যস্ত নহয় তেতিয়াহ'লে আটাইতকৈ ভাল হয় ওম নমো ভগৱতে বাসুদেৱায় নমঃ। প্ৰত্যেকটো গাঁঠিতে এবাৰ গাঁঠি দিলে এবাৰ ওম নমো ভগৱতে বাসুদেৱায় নমঃ গালে আৰু এটা গাঁঠি দিলে, তেনেকে 9টা গাঁঠি কমপ্লিট কৰি আপুনি আপোনাৰ নিজকো আপুনি বান্ধিব পাৰে, সন্তানকো আপুনি বান্ধি দিব পাৰে। এয়া অতীজৰে পৰা চলি অহা, আমি আইতা ককাৰ পৰা দেখি অহা, প্লাছ এতিয়াও আমি কৰি থকা কিছুমান সৰু সৰু নিয়ম বুলিয়ে কৈছো, যিয়ে আমাক জীৱনত ধৰক বিভিন্ন ধৰণৰ বাধা বা মানসিক শান্তি দিয়াত সহায় কৰে। কবচোন এয়া এতিয়াও কাৰ ভৰিত আছে? মোৰ ভৰিতটো এডাল আছে বাৰু। আপোনালোকৰ কাৰ কাৰ বাওঁ ভৰিত, মহিলাসকলে নিশ্চয় বাওঁ ভৰিত বান্ধে বা বাওঁ হাতত বান্ধে, কাৰ কাৰ হাতত আছে জনাব। ধন্যবাদ।